গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি দেওবাৰ 2025 এপ্ৰিল মাহৰ 13 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 30 তাৰিখ। আজি তিথি প্ৰতিপদ, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 5:06 আৰু সূৰ্য অস্ত যাব 5:41 এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ সন্তানৰ সৰল মনোভাৱে আজি আপোনাকো অনুভৱ হ'ব আৰু আপুনিও আজি ফূৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। আজি আপুনি ঘৰৰ বয়োজ্যেষ্ঠজনৰ পৰা আৰ্থিক উপদেশ পাব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীৱনত আগবাঢ়িব পাৰে। বয়োজ্যেষ্ঠ আত্মীয় আপোনাক অনবৰতে কিছুমান অপ্ৰয়োজনীয় কথাৰ বাবে অশান্তি কৰিব পাৰে। আপোনাৰ প্ৰিয়জনৰ লগত বাহিৰত যাওঁতে তেখেতক ভাল ব্যৱহাৰ কৰক। আজি জানি বুজি পদক্ষেপ লোৱা উচিত, য'ত মনতকৈ অধিক মগজুৰ কথা শুনা উচিত। আপুনি আপোনাৰ জীৱনসংগীৰ পৰা অলপ কম যত্ন লাভ কৰা যেন অনুভৱ কৰিব, কিন্তু দিনৰ শেষত আপুনি অনুভৱ কৰিব যে তেখেত আপোনাৰ বাবেই কিবা কিবি কৰোঁতে ব্যস্ত আছিল। আপোনাৰ ভাল লেখনৰ বাবে আপুনি আজি এক ধুনীয়া কল্পনাৰ পৃথিৱীত ভ্ৰমণ কৰিব যাব পাৰে। কেশৰৰ তিলক কপালত লগালে পাৰিবাৰিক জীৱনত সুখৰ আগমন হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি বহুত ভাবুক হৈ পৰিব। সেইবাবে এনেকুৱা পৰিস্থিতিৰ পৰা আঁতৰি ফুৰক যাৰ ফলত আপুনি দুখ পাব পাৰে। আজিৰ দিনটোত আপোনাৰ ধন লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে ইয়াৰ লগতে দান পুণ্যও আপুনি কৰিব লাগিব, কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হ'ব। আপোনাৰ জীৱনসংগীৰ লগত অধিক বুজাবুজি কৰিলে আপোনাৰ জীৱনত সুখ সন্তুষ্টি আৰু সমৃদ্ধিৰ আগমন হ'ব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ প্ৰিয়জনে আপোনাক কিমান ভাল পায়। এই ৰাশিৰ জাতকসকল খালী সময়খিনিত সমস্যা এটাৰ সমাধান উলিয়াব চেষ্টা কৰিব। যদি আপুনি আৰু আপোনাৰ জীৱন লগৰী যোৱা কেইদিনৰ পৰা অলপ অসুখী অনুভৱ কৰি আছে, তেন্তে আজি পৰিস্থিতি অলপ ভাললৈ ঢাল খাব। আপুনি দুয়োজনেই আজি ভাল আৰু সুখী অনুভৱ কৰিব। অন্যক সেৱা কৰা কাৰ্য আৰু সামাজিক কাৰণত নিজকে কামত আনিলে আপোনাৰ মানসিক শান্তি অটুট থাকিব। ভগৱান ভৈৰৱৰ পূজা কৰিলে স্বাস্থ্য লাভৰ যোগ হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি খেলা ধূলাত অংশগ্ৰহণ কৰিব পাৰে, যি আপোনাক সুস্থ কৰি ৰাখিব। আৰ্থিকভাৱে আজি আপুনি সবল থাকিব। গ্ৰহ আৰু নক্ষত্ৰৰ উপস্থিতিয়ে আপোনাক আৰ্থিক উপাৰ্জনৰ বহুত বাট দেখুৱাব। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক। সিহঁতক অনুভৱ কৰাওক যে আপুনি সঁচাকৈয়ে মৰম কৰে। সিহঁতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগ নিদিব। জীৱনত বাস্তৱৰ মুখামুখি হ'বলৈ হ'লে নিজৰ প্ৰিয়জনক কিছু সময়ৰ বাবে আপুনি পাহৰিব লাগিব। আজি আপুনি হঠাৎ ক'ৰবালৈ যাব লগা হ'ব পাৰে, যাৰ ফলত ঘৰত সময় অতিবাহিত কৰিব বিচৰা পৰিকল্পনাত জটি পৰিব পাৰে। আপোনাৰ বৈবাহিক জীৱন আপোনাৰ পৰিয়ালত চলি থকা নয়াৰ্থক ভাৱভংগীৰ বাবে বেয়াকৈ প্ৰভাৱিত হ'ব পাৰে, কিন্তু আপোনালোক দুয়োজনে পৰিস্থিতি চম্ভালি ল'ব। আজি আপুনি কাৰোবাৰ বিয়াত যাব পাৰে। তাত মাদক দ্ৰব্য সেৱন কৰাটো আপোনাৰ বাবে ঘাতক বুলি পৰিগণিত হ'ব পাৰে। বগা চন্দনৰ শিপা নীলা ৰঙৰ কাপোৰত বান্ধি লৈ আপোনাৰ আশে পাশে থৈ দিলে প্ৰেম জীৱনত অধিক মধুৰতা আহিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ জীৱনসংগীৰ কথাত হস্তক্ষেপ কৰা বন্ধ কৰক। নিজৰ কামত কাম ৰাখিলেই আপোনাৰ ভাল হ'ব। অলপ দখল দিলে একো নাই, ইয়াতকৈ বেছি দিলে নিৰ্ভৰতা বাঢ়িব পাৰে। আজি কোনোবা নিকটৱৰ্তী ব্যক্তিৰ লগত আপোনাৰ কাজিয়া হ'ব পাৰে আৰু কথা আদালতলৈকে যাব পাৰে, যাৰ ফলত আপোনাৰ ভালেখিনি ধন খৰচ হ'ব পাৰে। সময়ত আপোনাৰ সহায় যিকোনো মানুহৰ অথবা জীৱৰ জীৱন ৰক্ষা কৰিব পাৰে। এই কথা আপোনাৰ পৰিয়ালৰ সদস্যসকলক আপোনাৰ ওপৰত গৰ্ব কৰাৰ সুবিধা দিব আৰু সিহঁতৰ প্ৰেৰণাৰ উৎস হৈ থিয় দিব। যাৰ বিয়া ঠিক হৈছে তেখেতে নিজৰ প্ৰিয়জনৰ পৰা বহুত সুখ লাভ কৰিব। আপুনি আজি অৱসৰ সময় মোবাইল অথবা টিভি চাই শেষ কৰিব। ইয়াৰ ফলত আপোনাৰ জীৱনসংগী বিৰক্ত হৈ পৰিব, কাৰণ আপোনাৰ তেখেতৰ লগত কথা পাতিব সময় নাই। আপোনাৰ জীৱনসংগী আৰু আপোনাৰ বহুত প্ৰশংসা কৰিব আৰু আপোনাক বহুত মৰম কৰিব। আজি প্ৰিয়জনক লগ কৰাতকৈ তেখেতক মনত কৰি থকাই ভাল হ'ব, কাৰণ লগ কৰিলে আপোনালোকৰ মাজত মতানৈক্য হোৱাৰ সম্ভাৱনা আছে। ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে বিচনাৰ খুঁটাত তামৰ গজাল লগাওক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ নাৰ্ভাছ ব্ৰেকডাউন আপোনাৰ ভবাৰ শক্তিক আৰু
শৰীৰৰ প্ৰতিৰোধ ক্ষমতাক কমাই দিয়ে। ধনাত্মক চিন্তাৰ জৰিয়তে নিজকে বেমাৰৰ লগত যুঁজ দিবৰ বাবে উৎসাহিত কৰক। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। নিজকে ঘৰুৱা কাম কাজত ব্যস্ত ৰাখক। লগতে কিছু সময় আপোনাৰ অভ্যাস তথা ইচ্ছুক কামৰ বাবে উলিয়াওক, যাতে আপোনাৰ গতি বৃদ্ধি হওক আৰু শৰীৰৰ আৰু মন সতেজ তথা সুস্থ থাকক। আপুনি আজি প্ৰিয়জনৰ পৰা উপহাৰ পাব পাৰে, যাৰ ফলত আপোনাৰ দিন ৰোমাঞ্চকৰ অনুভৱ কৰিব। আজি কোনোবা সহকৰ্মীৰ লগত সময় কটাব পাৰে, কিন্তু অন্তত আপোনাৰ অনুভৱ হ'ব যে আপুনি অকল সময় বৰবাদ কৰিলে আৰু একো নহয়। আজি আপোনাৰ বৈবাহিক জীৱন প্ৰেম, সন্তুষ্টি আৰু আশাৰে ভৰপূৰ হ'ব। জীৱনত সৰলতা তেতিয়াই থাকে যেতিয়াই আপোনাৰ মাজত সৰলতা জীয়াই থাকে। আপোনাকো আপোনাৰ ব্যৱহাৰত সৰলতা অনাটো দৰকাৰ। কলা ঘোঁৰাৰ খুৰেদি তৈয়াৰী ৰিং পৰিধান কৰিলে স্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি ওচৰত পৰ্যাপ্ত পৰিমাণৰ সময় থাকিব। সেইবাবে এই সুযোগৰ লাভ উঠাওক আৰু সুস্থ স্বাস্থ্যৰ বাবে খোজকাঢ়ি ঘূৰি ফুৰক। নিশ্চিতভাৱে আপোনাৰ আৰ্থিক দিশত শুধৰণি আহিব, কিন্তু লগতে আপোনাৰ নিজস্ব খৰচো বহুত বেছি হৈ পৰিব। সময়ত আপোনাৰ সহায় যিকোনো মানুহৰ অথবা জীৱৰ জীৱন ৰক্ষা কৰিব পাৰে। এই কথা আপোনাৰ পৰিয়ালৰ সদস্যসকলক আপোনাৰ ওপৰত গৰ্ব কৰাৰ সুবিধা দিব আৰু সিহঁতৰ প্ৰেৰণাৰ উৎস হৈ থিয় দিব। দিনটোক বিশেষ কৰিবলৈ মৰম আৰু উদাৰতা সৰু সৰু উপহাৰ বেলেগক দিয়ক। যেতিয়া আপোনাৰ পৰা পৰামৰ্শ বিচৰা হয় তেতিয়া সংকোচ নকৰিব, কাৰণ ইয়াৰ বাবে আপুনি বহুত প্ৰশংসা লাভ কৰিব। আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহুত ধুনীয়া মুহূৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে। মাৰ লগত ভাল সময় অতিবাহিত কৰিব পাৰিব। আজি তেখেতে আপোনাক আপোনাৰ শৈশৱৰ কথা ক'ব পাৰে। সুস্বাস্থ্য প্ৰাপ্তিৰ বাবে গৰুক মিলেট খুৱাওক আৰু গৰুক জোৱাৰৰ দানা দান কৰক। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকিবৰ বাবে ধূম্ৰপানৰ অভ্যাস এৰি দিয়ক। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমাধন পাৰম্পৰিকভাৱে নিৱেশ কৰে। সন্তানৰ স্কুলৰ ঘৰৰ কাম তথা এছাইনমেণ্ট কৰাত আপুনি সহায় কৰাৰ সময় আহি পাইছে। আপোনাৰ ৰোমান্টিক ভাৱনাসমূহ অন্যক কৈ নুফুৰিব। আপোনাৰ সংগী অকল আপোনাৰ পৰা অলপ সময় বিচাৰে, কিন্তু আপুনি তেখেতক সময় দিব নোৱাৰে, যাৰ বাবে তেখেত হতাশ হৈ যায়। আজি তেখেতৰ হতাশা স্পৰ্শভাৱে প্ৰকাশ পাব। আপোনাৰ কাৰণে এয়া এক ধুনীয়া ৰোমান্টিক দিন, কিন্তু স্বাস্থ্যৰ বাবে অলপ সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ বন্ধু অথবা জীৱনসংগীৰ লগত অনলাইন চিনেমা দেখি আপুনি নিজৰ লেপটপ আৰু ইণ্টাৰনেটৰ সদ্ব্যৱহাৰ কৰিব। শোৱা কোঠালিত ক্ৰিষ্টেল বল ৰাখিলে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হ'ব আৰু আপুনিও আজি ফূৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। আপোনাৰ ধন আজি বিভিন্ন কাৰণত ব্যয় হ'ব পাৰে, সেয়ে আপুনি এখন বাজেট তৈয়াৰ কৰাটো আৱশ্যক, যাৰ ফলত আপোনাৰ বহুত সমস্যা সমাধান হ'ব। অন্যৰ ভুল ধৰা আৰু অপ্ৰয়োজনীয় সমালোচনা কৰা আপোনাৰ এই দুখটো আপোনাৰ আত্মীয়ই আপোনাক সমালোচনা কৰিব পাৰে। আপুনি অনুভৱ কৰিব পাৰে যে এইটো আন একো নহয়, অকল সময়ৰ অপচয়, আৰু ইয়াৰ ফলত আপুনি একো প্ৰাপ্ত কৰিব নোৱাৰে। আপুনি নিজৰ এই অভ্যাস সলনি কৰাটোৱেই আপোনাৰ পক্ষে ভাল হ'ব। আপুনি আজিৰ দিনাখন কেতিয়াও পাহৰি নাযাব। যদি আপুনি প্ৰেমৰ নৈখনত আজি ডুবি থাকেই, সময় নষ্ট নকৰে। কিবা ৰচক মেগাজিন বা উপন্যাস পঢ়ি আজিৰ দিন ভালকৈ অতিবাহিত কৰিব পাৰিব। বৈবাহিক জীৱনত স্নেহৰ মহত্ব আপুনি দেখুৱাব পাৰে আৰু এই বস্তুবোৰৰ অনুভৱ আপুনি আজি কৰিব। সফলতা প্ৰাপ্তিৰ বাবে সপোন দেখাটো কোনো ভুল কাম নহয়, কিন্তু সদায় দিবা সপোনতো ভুল গৈ থাকিলে আপোনাৰে বৃহৎ লোকচান হ'ব। পৰিয়ালৰ মানুহবোৰৰ সুখ আৰু আনন্দ বাহাল ৰাখিবৰ বাবে চন্দ্ৰ সম্পৰ্কীয় বস্তু যেনে চাউল, চেনি, গাখীৰ আদি ধাৰ্মিক অনুষ্ঠানত বিতৰণ কৰক। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলে ভাল বস্তুসমূহ গ্ৰহণ কৰিবলৈ আপোনাৰ মগজু আজি সক্ৰিয় থাকিব। আপোনাৰ কমিছন, লাভাংশ আৰু ৰিয়েলিটিৰ পৰা আৰ্থিক লাভ হ'ব পাৰে। সন্তানৰ লগত সময় অতিবাহিত কৰাটো বিশেষ হ'ব। সুখ আৰু আনন্দৰ বাবে নতুন সম্বন্ধৰ অপেক্ষা কৰক। এই ৰাশিৰ ছাত্ৰসকলৰ আজি মোবাইলে গোটেই দিন বৰবাদ কৰি দিব পাৰে। বৈবাহিক জীৱনত সকলো বিষয় ভাল অনুভৱ হ'ব। আপোনাৰ সংগী আজি আপোনাৰ বাবে এটা ছাৰপ্ৰাইজ ৰেচিপি তৈয়াৰ কৰিব পাৰে, যাৰ ফলত আপোনাৰ গোটেই দিনৰ ভাগৰ শেষ হৈ যাব।
অৰ্থনৈতিকভাৱে দুৰ্বল পৰিয়ালৰ কন্যাবোৰক সহায়ৰ হাত আগবঢ়াওক। এনে কৰিলে এটা সুস্থ জীৱন লাভ কৰিব। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকল সাৱধান থাকক। কোনোবাই আপোনাক বুৰ্বক বনাব বিচাৰি আছে। মানসিক অশান্তি আৰু হতাশা বৃদ্ধি পাব পাৰে। যদিও পইচা আজি আপোনাৰ হাতৰ পৰা অধিককৈ খৰচ হৈ থাকিব, কিন্তু আপোনাৰ কুণ্ডিলত থকা ভাল নক্ষত্ৰসমূহৰ বাবে আপোনাৰ অভাৱ নহ'ব। পৰিয়ালৰ স্থিতি আজি আপুনি ভবাৰ দৰে নহ'ব। আজি ঘৰত কিবা সৰু কথালৈ কাজিয়া হ'ব পাৰে। এনেকুৱা স্থিতিত নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। আপোনাৰ প্ৰিয়জনৰ সততাৰ ওপৰত সন্দেহ নকৰিব। ব্যৱসায়িক কাৰণজনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। আজিৰ দিনাখন আপুনি বৈবাহিক জীৱনৰ প্ৰকৃত সুখ পাব পাৰে। নক্ষত্ৰই আজি দেখুৱাইছে যে আপুনি কোনোবা ওচৰৰ ঠাইলৈ ফুৰিব যাব পাৰে। এইটো এটা মনোৰঞ্জক যাত্ৰা হ'ব আৰু আপুনি নিজৰ প্ৰিয় মানুহখিনিকো লগ পাব। ৰঙা ৰঙৰ কাপোৰ অধিক পৰিধান কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ যিবোৰ সমস্যাই আপোনাক চিন্তিত কৰি তুলিছে, সেইবোৰক সাহস, কূটনীতি আৰু প্ৰত্যুৎপন্নতাৰে সমাধান কৰাৰ চেষ্টা কৰক। আৰ্থিক দিশত শুধৰণি আনিবৰ বাবে আপুনি বহুত সহজতে বহুত সময়ৰ পৰা থকা বিল আৰু ধাৰ পৰিশোধ কৰিব পাৰিব। সৰু ভাই ভনী আপোনাৰ পৰামৰ্শ বিচাৰিব পাৰে। আপোনাৰ ঊৰ্জাজাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব, কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। আজি আপুনি অৱসৰ সময়ত নতুন কাম এটা কৰিব পাৰে, কিন্তু এই কামটোত আপুনি ইমান ব্যস্ত হৈ পৰিব যে আপোনাৰ জৰুৰী কামো এৰা খাই যাব পাৰে। বৈবাহিক জীৱনৰ বাবে আজি বহুত বিশেষ দিন। আপোনাৰ জীৱন লগৰীক প্ৰকাশ কৰক যে আপুনি তেওঁক কিমান ভাল পায়। কোনোবা ভাল স্পাত গৈ আপুনি আজি বহুত সতেজ অনুভৱ কৰিব পাৰে। শিৱমূৰ্তিক পঞ্চমৃতেদি স্নান কৰালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ কামৰ মাজত অলপ বিশ্ৰাম লোৱাৰ চেষ্টা কৰক আৰু বহু ৰাতি কাম কৰাৰ পৰা বিৰত থাকক। আজি যদি আপুনি বন্ধুবৰ্গৰ লগত ফুৰিব গৈ আছে, তেন্তে ভাবি চিন্তি খৰচ কৰিব। ধন হানি হোৱাৰ আশংকা আছে। আপোনাৰ পৰিয়ালৰ সদস্যৰ ভাৱনাত আঘাত কৰাৰ পৰা বাচিবৰ বাবে নিজৰ খং নামৰ ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰক। এক ধুনীয়া খবৰৰ বাবে আজিৰ দিনটো প্ৰসন্নতা আৰু আনন্দৰে ভৰি পৰিব। যাত্ৰা অথবা ভ্ৰমণৰ বাবে আজিৰ দিনটো ইমান ভাল নহ'ব। আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহুত ধুনীয়া মুহূৰ্ত কিছুমান অতিবাহিত কৰিব পাৰে। ঘৰৰ যিকোনো সদস্য আপোনাৰ লগত আজি নিজৰ প্ৰেম সম্বন্ধীয় সমস্যা আলোচনা কৰিব পাৰে। আপুনি তেখেতক উচিত উপদেশ দিব পাৰে। ঘেঁহু আৰু গুড় গৰুক খোৱালে গৰুৰ স্বাস্থ্য ভালে থাকিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।